গুৱাহাটীৰ শিল্পগ্ৰামত শক্তি সংৰক্ষণৰ ওপৰত ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বঁটা বিতৰণী অনুষ্ঠান। শক্তি সংৰক্ষণ, শক্তিৰ অপচয় ৰোধ আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। শক্তি মন্ত্ৰালয়ৰ অধীনস্থ পাৱাৰ গ্ৰিড কৰ্পোৰেচনে আয়োজন কৰে ৰাজ্যিক ভিত্তিত এই চিত্ৰাংকন প্ৰতিযোগিতা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। ক শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমী, দিছপুৰৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ দিব্যপ্ৰতিম ভাগৱতীয়ে। পাৱাৰ গ্ৰিডে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই প্ৰতিযোগিতাত অসমৰ প্ৰায় ৬.৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য 11 ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ পৰা নিৰ্বাচিত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব। বিদ্যালয়ত প্ৰতিযোগিতা কৰাৰ পিছত তাৰ পৰা বাছনি কৰি 50জনকৈ প্ৰতিযোগী আনি ইয়াত ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা আজি ৰাতিপুৱা অনুষ্ঠিত হ'ল। এই অভিযানৰ মূল উদ্দেশ্যই হ'ল আমাৰ যিহেতু শক্তিৰ চাহিদা অনুযায়ী উৎপাদন হোৱা নাই, শক্তিৰ অপচয় হৈ থাকে, এই অপচয়খিনি বিশেষকৈ ৰোধ কৰাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ মগজত তেওঁলোকৰ মনৰ ভিতৰত সোমাই দিবলৈ চেষ্টা কৰা হৈছে চিত্ৰাংকনৰ যোগেদি যে আমি শক্তি অপচয় কৰিব নালাগে, সৎব্যৱহাৰ কৰিব লাগে। এইখিনিকে ভিত্তি কৰি বিষয়বস্তু লৈ চিত্ৰাংকন প্ৰতিযোগিতা হয়। আজিও সেই প্ৰতিযোগিতা 2005 চনৰ পৰা চলি আছে। আজিও 2024 চনতো এই প্ৰতিযোগিতা কণ্টিনিউৱাছভাৱে চলি আছে। ইয়াত অভূতপূৰ্ব অসমৰ শিশুসকলে সহায় কৰে, অসমৰ শিক্ষা বিভাগে সহায় কৰে, পাৱাৰ গ্ৰিডে ইয়াক আয়োজন কৰে, মিনিষ্ট্ৰী অফ পাৱাৰ শক্তি মন্ত্ৰালয় ভাৰত চৰকাৰে ইয়াৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, কিয়নো শক্তিৰ সঞ্চয় কৰা পৰিৱেশ প্ৰদূষণটো ৰোধ কৰাৰ কাৰণে ই এটা ডাঙৰ অভিযান। বিদ্যালয়ত